হিমদাহৰৰে তালেতি অতিহীনো কৈ চনকা অতিহীনো কৈ চনকা আলাহতে হৰি পৰে আছে নাইতি হুৰ 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 বতাবলে যেতিয়া এই জবৰ দুআষাৰ শুনিব বিচাৰিম আৰু লগতে অলপ বিহু নামো শুনিম বৰষা বালে বা নহয় আৰু ভণ্টি তথাপি আজি কৈছোঁ বৰষা বা বুলিয়েই কৈছোঁ ইমান ধুনীয়া ছোৱালীজনী ফিগাৰ চিগাৰ ইমান ধুনীয়া মেইনটেইন কৰে মানে অতিকে দেখাৰ লগে লগে মানে মোৰো এনেকুৱা লাগে কালিৰ পৰা ময়ো সুধি সুধি খাম নেকি বৰষা বাক হয় নহয় হয়নে হয় দেখিছা এতিয়া মই বৰষাই আগবঢ়াই দিয়া মাইকটো আপোনালোকলৈ অশেষ সেৱা জনাইছোঁ নৱবৰ্ষৰ উলগ জনাইছোঁ বহাগ বিহুৰ উলগ জনাইছোঁ ৰঙালী বিহুৰ সকলো ৰঙেৰে উপচি পৰক সুখ সমৃদ্ধি সকলোৰে জীৱনলৈ আহক এতিয়া বৰষা বাই মোক ক'লে যে এটি গীত গাবলৈ ইয়াৰ আগতে মই আপোনালোকেতো আগতে মই মঞ্চত শাৰী পিন্ধি বহি থাকিলেও মোক নাচিবলৈ দিয়ে ইয়াতে মই 5টা প্ৰথম পুৰস্কাৰ পাইছোঁ 5টা আৰু একেলগে অল অভাৰ গোটেই অসমত 182টা প্ৰথম পুৰস্কাৰ গুৱাহাটীত এজনীও ছোৱালী নাই বাহিৰৰ জেগাতো নাই শিৱসাগৰ মঙলদৈ নগাঁৱত মই সকলোকে সুধিছোঁ ইয়াতে কোনোবা 182টা প্ৰথম পুৰস্কাৰ পোৱা আমাৰ বিহুৱতী আছে নেকি বাৰু সকলোৱে একেমুখে কৈছে নাই গতিকে মই এতিয়া আপোনালোকলৈ গীতটি গাবলৈ ওলাইছোঁ বহুত বছৰ মূৰত সুৰটো যদি বেলেগ ফালে যায়গৈ বিহু নহয় যদি কিবা হয়গৈ বেয়া নাপাব অ জানো হৈ বহিব আছি হে বিহুতি বুলিলে ৰবকে মই নোৱাৰো ঐ এৰি থৈ আহিছোঁ ভাগ কোনোবা ঢুলীয়া আছে নেকি ককাইদেউ ঢুলীয়া ককাইদেউ আছে নেকি বাৰু অলপমান বজাবলৈ পাৰিবনে অঁ আহকচোন বাৰু জোনটি ভৰালীৰ লগত বেয়া নাপাব চাগে বজাই পেলাই ভালেই লাগিব যেন পাইছোঁ চ' তুমি পুৰস্কাৰ পালা সেইখন মঞ্চত তুমি এগৰাকী বিচাৰক হিচাপেও তুমি বহিব পাবা এইটো একচুৱেলি মোৰ কাৰণে বহুত ডাঙৰ অভিজ্ঞতা আছিলে যি কি নহওক আৰু খুব ভাল অভিজ্ঞতাই হ'ল বাৰু আৰু যোৱা বছৰটো প্ৰত্যেকেই জানে মঞ্চখন খুব ধুনীয়া মঞ্চ আছিলে খুব হয়তো আমি লাকি আছিলোঁ বুলি ভাবোঁ গায়ত্ৰী আৰু মই আছিলোঁ আৰু আমাৰ হাততে এইগৰাকী প্ৰতীক্ষা বুঢ়াগোহাঁই তাই বিজয়ী হৈছিলে সম্ৰাজ্ঞী 2023 খুব ভাল নাচিছিলে তাই খুব সঁচাকৈ পাবলগীয়া আছিলে চ' আমাৰ হাতেৰে যে এজনী খুব যোগ্য এগৰাকী যে সম্ৰাজ্ঞী আপোনালোকৰ হাতত তুলি দিব পাৰিছিলোঁ সেইটো কাৰণে বহুত বেছি সুখী অনুভৱ কৰিছিলোঁ আৰু মই বেছি কথা নহয় কাৰণ এই মঞ্চে এফাকি মই যোজনা জোৰো যি ফাকি যোজনা মই বিহু সম্ৰাজ্ঞীত গাইছিলোঁ হে ঢোল পেঁপা বাজিছে কিৰিলি পাৰিছে ঐ লগৰ মনিয়া পাই লাহি কঁকাল ভাঙি ঐ বিহুলৈ শুনা পাই ঢোলৰে মাত ধন্যবাদ আৰু এইখিনিতে মই এটা কমিটিখনক অনুৰোধ কৰিব বিচাৰোঁ 1985 তাৰমানে 1985ৰ পৰা বিহু সম্ৰাজ্ঞী প্ৰথম অনুষ্ঠিত হৈছিল সেই তেতিয়াৰ পৰা 2024লৈ যাতে তেওঁলোকে প্ৰত্যেকৰ নাম
এই বিহুৰ দিনাখনে যেতিয়া লাই খুঁটা ইয়াত স্থাপন কৰে সেই দিনাখনৰ পৰা আমাৰ যে প্ৰত্যেকৰ নাম যাতে ইয়াত সন্নিৱিষ্ট থাকে প্ৰত্যেকৰ নামবোৰ যাতে নামৰ লগতে চনটো যাতে থাকে 1985 চনৰ পৰা 2024লৈকে প্ৰত্যেকৰ নামটো যাতে সন্নিৱিষ্ট প্ৰত্যেকে যাতে পঢ়ি পাৰে এইটো এটা ৰেকৰ্ড নহ'লে এইখিনি যদি কমিটিৰ ফালৰ পৰা নকৰে সদায় হেৰাই যাব কিন্তু এইটো মই বিনম্ৰভাৱে মই এইটো অনুৰোধ জনাইছোঁ মানে কৰ্মকৰ্তা আৰু কমিটিখনক দেই বৰষা তোমাক দিলোঁ দায়িত্ব দেই ধন্যবাদ এবাৰ মোৰটো বুজিছোঁ চিন্তা নাই এনেধৰণৰ কিছুমান পদক্ষেপ ল'ব লাগিব বৰ সুন্দৰ এইটো এটা প্ৰস্তাৱ আপুনি দিছে নিশ্চয় এই গ্ৰহণযোগ্য আৰু এইটো কৰিবই লাগিছিলে পলমে হৈছে পূৰবী গগৈ এগৰাকী সুন্দৰ মহিলাৰ লগতে সুকণ্ঠী গায়িকা বৰ সুন্দৰ নাচিছিলে বিহু যেতিয়া পূৰবী বাই নাচিবলৈ আহে আমি লাগি চাই থাকোঁ